অৰুণাচলৰ সীমান্তত যি অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ কেইবাজনো লোকক গুলি কৰি আহত কৰিলে, সেই ঘটনাক আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আজি অসম অৰুণাচল সীমান্তৰ বৰডুমচাত অসম অৰুণাচলৰ যি ভূমি মীমাংসা কৰাৰ লগতে যি দুৰ্বৃত্ত আছে, দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সোণাল কুছাৰী ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে আজি অসম অৰুণাচল সীমান্তৰ বৰডুমচা গেট বন্ধ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এটা কথা স্পষ্ট সহকাৰে আমি ক'বলৈ বিচাৰিছোঁ, অতি শীঘ্ৰে যদি এইসমূহ দাবী মানি নলয় তেনেহ'লে কিন্তু আমি আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈকে আমি কিন্তু এই গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। যোৱা 10 তাৰিখে যি ধেমাজিৰ গোগামুখৰ নিংগামত অৰুণাচলৰ যি দুৰ্বৃত্তই অসমৰ 11জনকৈ লোকক যি গুলীচালনা কৰি আহত কৰিলে, তাৰ বিৰুদ্ধে আচলতে আজি আমি বৰডুমচাৰ এই অসম অৰুণাচল সীমান্তৱৰ্তী যি গেট, এই গেটখন আমি বন্ধৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এই প্ৰতিবাদ আমাৰ চলি থাকিব যেতিয়ালৈকে অসমৰ যি আহত হোৱা এই 11জনকৈ লোকক মানে উচিত ক্ষতিপূৰণ নিদিব। আৰু অসম আৰু অৰুণাচলৰ যি সীমা নিৰ্ধাৰণ, সেই সীমা নিৰ্ধাৰণ অসম আৰু অৰুণাচল দুয়োখন চৰকাৰে কিন্তু অতি শীঘ্ৰে কৰিব লাগিব। আৰু তৃতীয়তে আমাৰ যি অৰুণাচলৰ যি দাদাগিৰি, এই দাদাগিৰি বন্ধ হ'ব লাগিব। এই 3টা দাবীৰে আমি আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ অনিৰ্দিষ্ট কাৰণলৈ চলি থাকিব। যেতিয়ালৈকে আমাৰ এই 3টা দাবী আমাৰ মানি নল'ব দুয়োখন চৰকাৰে, তেতিয়ালৈকে আমাৰ চলি থাকিব। আৰু ইয়াৰ জৰিয়তে আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে যিহেতু আমি দেখিছোঁ যে অৰুণাচলৰ লোকসকলে অসমৰ যি ভূমি বিবাদক কেন্দ্ৰ কৰি অতীজৰে পৰা ইয়াৰ আগতে মৰিয়নিত তেওঁলোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল। আৰু অসমৰ বিভিন্ন অসম অৰুণাচল সীমান্তত তেওঁলোকে এনেধৰণৰ মানে দাদাগিৰি চলাই আহিছে। গতিকে আমি শীঘ্ৰেই দুয়োখন চৰকাৰক আমি দাবী জনাইছোঁ যে এই ভূমি বিবাদৰ কিমান দিনলৈ চলি থাকিব না, এনেধৰণে তেওঁলোকে আমাক আশ্বাসৰ ওপৰত আশ্বাস প্ৰদান কৰি তেওঁলোকে এই কি কয় ভূমি যি বিবাদ, এই বিবাদটো আমাৰ চলাই নিম বুলি ভাবিছে। গতিকে আমি শীঘ্ৰে দুয়োখন চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে ভূমি নিৰ্ধাৰণ কৰিব লাগিব আৰু যিকেইজন মানে দোষী, সেই দোষীসকলক কৰায়ত্ব কৰিব লাগিব। এইখিনিয়ে আপোনালোকৰ আগত অৱগত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।